Dear viewers and students, ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছিল যে অক্সিলাৰী ভাৰ্ব have, has, had এই তিনিটাৰ বাহিৰে বাকী অক্সিলাৰী ভাৰ্ব থাকিলে তাক আমি এফাৰ্মেটিভ সেন্টেন্সটো কেনেকৈ নেগেটিভ কৰিব পাৰোঁ। আজিৰ ভিডিঅ'ত have, has, had এই তিনিটা থকা সেন্টেন্সবোৰক কেনেকৈ নেগেটিভ কৰিম। এই তিনিটা যদি থাকে তেনেহ'লে ইয়াৰ ঠাইত আমি কি লিখিম? এই তিনিটাৰ সলনি আমি have ফৰ্মটো ব্যৱহাৰ কৰিম। কিন্তু এই হেভটোৰ আগতে আমি এই তিনিটাৰ টেন্স অনুযায়ী আৰু পাৰ্সন অনুযায়ী কি ব্যৱহাৰ কৰিম? ডু নট, ডাজ নট আৰু ডিড নট। আহক আমি কেইটামান এক্সাম্পলৰ সহায়ত বুজিবলৈ যত্ন কৰোঁ। প্ৰথম এক্সাম্পলটো চাওঁ, হি হেজ গন। তেওঁ গুচি গৈছে। তো হি হেজ গনত কি কৰিম আমি? হি হেজ অকল কি কৰিম? হেজ নট কৰি দিম। হেজ নট গান। ইয়াতে কিয় এনেকুৱা হ'ল যে ইয়াত আমি হ্যাভ বা ডু নট, ডাজ নট এইবিলাক কোনোটোৱে ব্যৱহাৰ নকৰোঁ। কিয় হ'ল এনেকুৱা যে যদি অক্সিলাৰী ভাৰ্ব হ্যাভ, হ্যাজ, হ্যাড তাৰ লগতে বেলেগ এটা ভাৰ্ব থাকে, মেইন ভাৰ্ব এটা থাকে, তেনেহ'লে আমি কি কৰিম যে এই অক্সিলাৰী ভাৰ্বটোৰ লগত অকল নট যোগ কৰিম। তাৰপিছত নাম্বাৰ 2, we had completed the work। ইয়াতো আমি কি কৰিম? we had not completed the work। কিন্তু এইবাৰ আহিব এইবিলাকৰ কথা। he has 4 mangoes। ইয়াতে has আছে, hasৰ পিছত মেইন ভাৰ্ব নাই, hasৰ পিছত মেইন ভাৰ্ব নাই, hasটোৱে মেইন ভাৰ্বৰ নিচিনা কাম কৰি আছে। তো he has 4 mangoes, তাই 4টা আম আছে। এতিয়া আমি কি কৰিম? has টো এইটো প্ৰেজেন্ট টেন্সত আছে, গতিকে আমি have, has, had এই তিনিটাৰ সলনি আমি কি ব্যৱহাৰ কৰিম? have ব্যৱহাৰ কৰিম। কিন্তু have ব্যৱহাৰ কৰাৰ আগতে আমি কি কৰিব লাগিব? এই তিনিটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব। এই তিনিটা আমি কোনটো ব্যৱহাৰ কৰিম? ইয়াত যেহেতু এইটো she হয়, থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বাৰ হয়, গতিকে ইয়াত ডু নট টো ব্যৱহাৰ নহব। ইয়াত প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত যেহেতু গতিকে থাৰ্ড পাৰ্সন, এই কাৰণে ডাজ নট ব্যৱহাৰ কৰিম। তো she does not। তাৰপিছতে has টোৰ সলনি এতিয়া কি কৰিম? have ব্যৱহাৰ কৰিম। have তাৰপিছত যিখিনি আছে as it is সেইটো লিখি দিম। 4 mangoes। এইটো আমাৰ আৰু বেলেগ ধৰণৰ কৰিব পাৰোঁ। যদি এনেকৈ have, has, had থাকে আৰু তাৰ অৰ্থ সেন্টেন্সটোত এনেকৈ বুজায় যে কাৰোবাৰ কিবা বস্তু আছে, কিমানটা বস্তু আছে, তেনেহ'লে এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? আৰু বেলেগ অপচনত যাব পাৰোঁ। এনেকৈ যে ইয়াত she does not টো ঠিকেই থাকিব, তাৰপিছতে কি কৰিম? have এইখিনিলৈকে একদম একে। এই যে বস্তু যে আছে, আমাৰ কি বস্তু আছে? 4 mangoes। এই 4 mangoes ঠাইত আমি লিখিব পাৰোঁ does not have any। any ব্যৱহাৰ কৰিম। any। নেক্সট আৰু এটা অপচন আছে, এইটো কেনেকুৱা হ'ল? এইবাৰ any নহয়, এইবাৰ আমি no ব্যৱহাৰ কৰিম। আৰু no ব্যৱহাৰ কৰিলে কি হ'ব? তেতিয়া আমাৰ এই তিনিটাৰ এটাও ব্যৱহাৰ নহ'ব। she has no mangoes। যেতিয়া আমি no ব্যৱহাৰ কৰিম, এই কোৱান্টিটি থাকিলে কোৱান্টিটিৰ ঠাইত আমি কি no ব্যৱহাৰ কৰি দিম, তেতিয়া আমাৰ কি হয়? এই নটৰ প্ৰয়োজন নহয়, বা আমাৰ কি এই যে যিটো have, has, had যিটো আছে এইটো সলনি কৰিব দৰকাৰ নহয় no ব্যৱহাৰ কৰিলে। এইটো মনত ৰাখিব। তো সামাৰিটো কি হ'ল? সামাৰিটো এনেকুৱা হ'ল যে have, has, had থাকিলে যদি সেন্টেন্সটোত এনেকুৱা মিনিং বুজায় যে তাৰ কিবা বস্তু আছে, কাৰোবাৰ কিবা আছে, কোৱান্টিটি সহ উল্লেখ আছে, তেনেহ'লে আমি কি তিনিটা ধৰণে তাক কৰিব পাৰোঁ। প্ৰথমে ইয়াৰ have ফৰ্মটো ব্যৱহাৰ কৰিম, তাৰ আগত এই have আগতে কি কৰিম? এই টেন্স আৰু পার্সন অনুযায়ী ডু নট, ডাজ নট বা ডিড নট ব্যৱহাৰ কৰিম। তাৰপিছত অপশনটো হ'ল কি? any ব্যৱহাৰ কৰিম। তাৰপিছত অপশনটো হ'ল কি? no ব্যৱহাৰ কৰিম। আৰু যদি have, has, had থাকে আৰু তাৰ পিছতে আৰু কি থাকে? সেন্টেন্সটোত মেইন ভার্ব এটাও থাকে, তেনেহ'লে সহজ একেবাৰে এইবিলাকত যোৱাৰ আমাৰ দৰকাৰ নাই, কেৱল তাৰ লগত
নট যোগ দিলেই হৈ গ'ল। বাকী অক্সিলাৰী ভাৰ্ববোৰ যেনেদৰে আমি অকল নট যোগ দি কৰা হয়। এনেকুৱা আৰু অধিক ভিডিঅ'ৰ বাবে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। Like, comment, share, and subscribe.